ৰাজ্যত অভাৱনীয় খৰাং পৰিস্থিতিৰ সময়ত চাহ বাগিচাসমূহত কেঁচা চাহপাতৰ উৎপাদন হ্ৰাস পোৱাৰ বাবে সংকটত পৰিছিল চাহ খেতিয়কসকল কিন্তু শেহতীয়াভাৱে বৰষুণ অহাৰ ফলত চাহ বাগিচাসমূহত কেঁচা চাহপাতৰ উৎপাদন বৃদ্ধি পাইছে অৱশ্যে যোৱা কিছুদিনৰ পৰা উজনি অসমত প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ ক্ষতিৰ সন্মুখীন হৈছে চাহ খেতিয়কসকল ৰাজ্যৰ চাহ উদ্যোগত অন্যতম ভূমিকা গ্ৰহণ কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকল বৰ্তমানে গভীৰ সংকটৰ সন্মুখীন হৈছে যোৱা কিছুদিনৰ পৰা কেঁচা চাহপাতৰ মূল্য হঠাৎ নিম্নগামী হোৱাত সম্প্ৰতি সংকটত পৰিছে উজনি অসমৰ বহু ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰায় 7 টকা 6 টকা এনেকুৱা এটা ৰেট দিবলৈ আমাক হেৰি কৰিছে আৰু আমি কৃষকসকল আমি হতাশ হৈ পৰিছো আনহাতে বহুজাতিক কোম্পানীৰ চাহ বাগিচাসমূহে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ লগতে অন্যান্য বাগিচাসমূহে কেঁচা চাহৰ উৎপাদন পৰ্যাপ্ত হোৱাৰ বাবে চাহৰ মূল্য হ্ৰাস কৰা বুলি বাগিচাৰ পৰিচালকসকলে জানিবলৈ দিছে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে স্মল টি গ্ৰ'ৱাৰ্ছৰ যিটো প্ৰব্লেম হৈছে সেইটো আমি দেখিবলৈ পাইছো যে আজি 3-4 দিন ধৰি যিটো প্ৰডাকশ্যন যিটো বাঢ়ি গৈছে বাগিচাবোৰত যিটো আগৰ যিমানটো প্ৰডাকশ্যন আছিলে এতিয়া তাৰ জাষ্ট ডবল প্ৰডাকশ্যন হৈ গৈছে আৰু দ্বিতীয়তে হৈছে কি আমাৰ এই ডাঙৰ ডাঙৰ যিবোৰ টাটা বা অন্য তেনেকে ওচৰৰ যিবোৰ ডাঙৰ ডাঙৰ ফেক্টৰী আছে তাহাঁতে প্ৰডাকশ্যন বেছি হোৱাৰ কাৰণে স্মল টি গ্ৰ'ৱাৰ্ছৰ পাতটো টোটেলি বন্ধ কৰি দিছে উল্লেখযোগ্য যে বৰ্তমান বজাৰত প্ৰতি কিলোগ্ৰাম শুকান চাহপাতৰ মূল্য 120 টকাৰ পৰা 150 টকা পৰ্যন্ত চলি থকাৰ সময়তে কেঁচা চাহপাতৰ এনে অভাৱনীয় মূল্য হ্ৰাসে চিন্তাত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক টিয়কৰ পৰা মৃদুল বৰুৱা নিউজ লাইভ